নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছো তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্ট 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তো তোমালোকৰ কাৰণে আজি এইটো ভিডিও আনিছো তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ পাছ কৰা নিয়মসমূহ একদম চেঞ্জ কৰি দিয়া হৈছে যেহেতু আমাৰ অসমৰ শিক্ষা সংসদ সম্পূৰ্ণ চেঞ্জ হ'বলৈ গৈ আছে CBSE দৰে হ'বলৈ গৈ আছে আমাৰ অসমৰ শিক্ষা সংসদ তোমালোকে এবাৰ কিমান নম্বৰ পালে পাছ কৰিবা আৰু তোমালোকে যদি 50 বা 60 বা 70 পোৱা কিন্তু তোমালোকে ফেল কৰি যাবা যদি তোমালোকে এইকেইটা নিয়ম নাজানা ঠিক আছে সকলোখিনি এইটো ভিডিওৰ মাধ্যমেৰে ডিটেইলছত আলোচনা কৰিম তোমালোকে আজি ভিডিওটো সম্পূৰ্ণ ওয়াচ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সকলো বন্ধু-বান্ধৱীকে শ্বেয়াৰ কৰা যাতে সকলোৱে এইটো কথা আগতেই গম পাই যায় আৰু সকলোৱে এটা ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হয় নহলে তোমালোকে পাছত এইবাৰ 2025 ৰ দৰে বহুত ষ্টুডেণ্ট ফেল হৈছে যেহেতু 37% ষ্টুডেণ্টে ফেল কৰিছে তো তোমালোকে কিন্তু ফেল কৰি যাব পাৰা তোমালোকে ভালদৰে এইকেইটা নিয়ম এতিয়াই জানি ল'ব লাগিব আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিবা সাবস্ক্ৰাইবটো এটা কাৰণে কৰিবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিও বনাই থাকো আৰু তোমালোকে আমাৰ WhatsApp চেনেলত জয়েন হ'ব পাৰা ডেসক্ৰিপচনতে লিংক আছে তাত আমি ইম্পৰ্টেন্ট আৰ্জেন্ট কিছুমান নোটিছ শিক্ষা সংসদৰ পৰা আহিলে তোমালোকক জনাই দিওঁ আৰু তাত আমি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সিক্ৰেটলি আলোচনা কৰো আৰু আমাৰ আপডেটসমূহ তোমালোকে তাত পাই থাকিবা তো বলা এতিয়া আমি গুটেই ডিটেইলছত আমি আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল মই মাৰ্কিং প্যাটাৰ্নৰ চাৰ্টখন উলিয়াই লৈছো তোমালোকে ভালদৰে চাই ল'বা মই সকলোখিনি তোমালোকক বুজাই দিম ঠিক আছে বহুতো ষ্টুডেণ্টে মাৰ্কিং এইখিনি দেখি প্যাটাৰ্নখিনি দেখি তেওঁলোকে বুজি নাপাব পাৰে মই তোমালোকক বুজাই দিম আৰু ইয়াত প্ৰথমতে চাবা সাবজেক্ট আছে টোটেল মাৰ্কছ আছে 5 মাৰ্ক আছে অৰ্থাৎ তোমালোকৰ প্ৰত্যেকটো সাবজেক্টে আছে তোমালোকৰ যি সাবজেক্ট আছে ইয়াত সকলোখিনি সাবজেক্ট তোমালোকে পাই যাবা আৰু তোমালোকৰ টোটেল মাৰ্কছ কিমান আহিব কিমান তোমালোকৰ প্ৰেক্টিকেল পাবা কিমান ইন্টাৰনেল এসেসমেন্ট পাবা বা 5 মাৰ্ক তোমালোক কিমান হ'ব সকলোখিনি ডিভাইড কৰি তোমালোকক দেখাই দিম ঠিক আছে তো প্ৰথমতে আছে তোমালোকৰ অল্টাৰনেটিভ MIL এক নম্বৰ চাবা তো অল্টাৰনেটিভ MIL টো সকলোৱে জানা বাৰু বহুত ষ্টুডেণ্টে গম পায় তেওঁলোকৰ থিওৰি 100 নম্বৰ পৰীক্ষা হয় আৰু তাত টোটেল তোমালোকে 30 নম্বৰ পালে তোমালোকে পাস কৰিবা কিন্তু তাত প্ৰেক্টিকেল বা ইন্টাৰনেল এসেসমেন্ট নাথাকে দুই নম্বৰ সকলো ষ্টুডেণ্টে কমন এটা সাবজেক্ট ইংলিশ যোনটো তোমালোকৰ মেইন ইংলিশ হয় তো ইংলিশত তোমালোকৰ থিওৰিত 90 মাৰ্কস অৰ্থাৎ তোমালোকৰ থিওৰি মানে MCQ থিওৰি কথা কোৱা নাই ইয়াত থিওৰি মানে গুটে ইংলিশ সাবজেক্টৰ কথা কৈছে তো ইংলিশ গুটে সাবজেক্টটো তোমালোকৰ 90 নম্বৰ পৰীক্ষা হ'ব আৰু ইন্টাৰনেল এসেসমেন্ট তোমালোকৰ 10 নম্বৰ থাকিব ঠিক আছে আৰু টোটেল মাৰ্কস তোমালোকৰ 100 নম্বৰৰ পৰীক্ষা হ'ব 90 * 10 plus 90 plus 10 is equal to 100 marks পৰীক্ষা হ'ব তাৰ পাছত এটা মোস্ট ইম্পৰ্টেন্ট আহিলে এটা পাস মাৰ্ক তো এটোত পাস কৰিবলৈ তোমালোকে MCQ যিখন তোমালোকে থাকিব OMR তো OMR তোমালোকে 13 নম্বৰ প্লাস পাব লাগিব আৰু থিওৰি তোমালোকে 13 নম্বৰ প্লাস পাব লাগিব যদি তোমালোকে কোনো এটা সাবজেক্টত বুলে তোমালোকে থিওৰিত পাই গলা 40 তাৰ পাছতে বুলে তোমালোকে MCQ ত পাই গলা 11 কিন্তু তেতিয়া তোমালোকে ফেল কৰি যাব মই হেকানে কৈছো তোমালোকে 50 নম্বৰ পালে 60 নম্বৰ পালে তোমালোকে লাভ নাই তোমালোকে দুইটা ক্যাটাগৰীতে পাস কৰিব লাগিব MCQ টো পাস কৰিব লাগিব তোমালোকে থিওৰি টো পাস কৰিব লাগিব অৰ্থাৎ 13 তোমালোকে দুইটাতে 13 প্লাস ওপৰ পাবই লাগিব যদি তোমালোকে এটাত 9 পোৱা বা এটাত তোমালোকে 40 পোৱা তোমালোকে কিন্তু ফেল কৰি যাবা ঠিক আছে আৰু ইন্টাৰনেল এসেসমেন্ট তোমালোকে 4 নম্বৰ পাই যাবা 13 + 13 = 4 তোমালোকে কিমান হ'ব টোটেল মাৰ্কস 30 হ'লে তোমালোকে পাস কৰি যাবা তাৰ পাছতে তোমালোকে 3 নম্বৰতে আহিলে ইংলিশ IL এইটা তোমালোকে চাবা ইয়াত লিখা আছে মই যোনটা কমন ষ্টুডেন্ট সকলোৰে যেহেতু কমন ষ্টুডেন্ট মানে ইংলিশ জেনাৰেল সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স ইলেক্টিভ হিন্দি এইখিনি বহুত ষ্টুডেন্টে কমন আছে হেকানে মই যোনটা কমন সাবজেক্ট হেগিটা মই ক'বলৈ চেষ্টা কৰিছো ঠিক আছে 4 নম্বৰ চাবা জেনাৰেল ইংলিশ জেনাৰেল সায়েন্স অৰ্থাৎ বিজ্ঞান তো বিজ্ঞানত তোমালোকে সেম হয় থিওৰিত 90 নম্বৰ আহিব অৰ্থাৎ তোমালোকে হেতু থিওৰি কথা কোৱা নাই এটো তোমালোকে গুটে কিতাপখনৰ কথা কৈছে গুটে সায়েন্স সাবজেক্টৰ কথা কৈছে সায়েন্স সাবজেক্টত তোমালোকে 90 নম্বৰ পৰীক্ষা হ'ব মেট্ৰিক পৰীক্ষাত তাৰ পিছত ইন্টাৰনেল এসেসমেন্ট তোমালোকে 10 নম্বৰ থাকিব প্ৰেক্টিকেল বুলি কোৱা কলৈ বেয়া নহয় এটো তাৰ পিছত তোমালোকে পাস কৰাৰ যেটো নিয়ম 13 + 13 দুইটা 13 পাব লাগিব MCQ তোমালোকে 13 পাব লাগিব আৰু থিওৰি টো 13 পাব লাগিব আৰু 4 নম্বৰ তোমালোকে ইন্টাৰনেল এসেসমেন্টত পাবই লাগিব 10 নম্বৰ ভিতৰত ঠিক আছে তোমালোকে তেতিয়া টোটেল মাৰ্কস 30 হ'ব আৰু তোমালোকে পাস কৰি যাবা মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কিন্তু ইন্টাৰনেল এসেসমেন্টত বুলে তোমালোকে 2-1 পাইছে তেতিয়া কিন্তু তোমালোকে ফেল কৰি যাবা তোমালোকে 4 নম্বৰ পাবই লাগিব 10 নম্বৰ ভিতৰত ঠিক আছে তো স্কুলৰ তোমালোকৰ যিসমূহ নিয়মানুবৰ্তিতা তোমালোকে বজাই ৰাখিব লাগিব তেতিয়া তোমালোকে মাষ্টৰে 10 নম্বৰৰ ভিতৰত তোমালোকে ভাল মাৰ্কছ এটা দিব 4 নম্বৰ পৰিব ঠিক আছে 5 নম্বৰটো আহিলে ম্যাথছ তো ম্যাথছত তোমালোকে 90 নম্বৰ পৰীক্ষা হ'ব থিওৰি অৰ্থাৎ তোমালোকে গুটে সাবজেক্টটো 90 নম্বৰ হ'ব তাৰ ভিতৰত তোমালোকে 45 হ'ব MCQ আৰু 55 হ'ব থিওৰি ঠিক আছে 10 নম্বৰ ইন্টাৰনেল এসেসমেন্ট আছে 13 + 13 সেম টু সেম একিটা তো তোমালোকে মই কৈলৈ চেষ্টা কৰিছো জেনাৰেল ম্যাথছ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশত তোমালোকে সেম টু সেম 13 + 13 তোমালোকে থিওৰি 13 আৰু MCQ 13 আৰু তোমালোকে ইন্টাৰনেল এসেসমেন্ট 4 নম্বৰ পাবই লাগিব তোমালোকে 30 নম্বৰ হ'ব অল টোটাল তো তোমালোকে পাস কৰি যাবা এইকিটা সাবজেক্টত ঠিক আছে বাকি ইংলিশত আগৰ দৰে নিয়ম 90 ভিতৰত তোমালোকে কিমান ইংলিশত নহয় তোমালোকে আসামিজ আৰু হিন্দীত তোমালোকে আগৰ দৰে হ'ব 100 নম্বৰ তোমালোকে পৰীক্ষা হ'ব তোমালোকে 100 ভিতৰত
30 নম্বৰ পালে তোমালোকে পাছ কৰি যাবা বাকিখিনি সাবজেক্ট চাই লবা মই তোমালোকে বুজাই দিলো কথাটো যোনটো মেইন বস্তুটো বুজাই দিলো ঠিক আছে তো তোমালোকে গোটেইটা বাকিখিনি সাবজেক্ট চাই লবা সকলো সাবজেক্ট ইয়াত দিয়া হৈছে ইংলিশ অল্টাৰনেটিভ জেনাৰেল সায়েন্স ম্যাথ সায়েন্স সোশ্যাল সায়েন্স হিন্দী জিওগ্ৰাফি হিস্ট্রি সকলোৰে আছে তো তোমালোকে ভালদৰে চাই লবা পাইলে তোমালোকে এটো স্ক্ৰিনশ্বট মাৰি লোৱা আৰু তোমালোকে ভালদৰে জেৰক্স কৰি নিজৰ পঢ়া টেবুলৰ আগত তোমালোকে সজাই থব পাৰিবা তো আজিলে ভিডিওটো মানে তোমালোকে গুটেইখিনি কথাটো বুজি পালা মাৰ্কিং সিস্টেমটো আৰু তোমালোকে থিওৰি প্লাস এমসিকিউ দুটাতে তোমালোকে 13 পাবই লাগিব কিন্তু ঠিক আছে আৰু ইন্টাৰনেল এসেসমেন্টত 4 নম্বৰ পাব লাগিব অল টোটাল 30 পালে তোমালোকে ধুনীয়াকৈ পাস কৰি যাবা আৰু তোমালোকে স্কুলত ভালদৰে থাকিবা কিয়নো যদি তোমালোকে স্কুলত বেয়া ৰিপৰ্ট থাকে তেতিয়া কিন্তু তোমালোকে ইন্টাৰনেল এসেসমেন্টৰ নম্বৰ নিদিবলৈ আছে সেই কাৰণে মই কৈছো তোমালোকে ভালদৰে থাকিবা আৰু নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰা তো আজিৰ ভিডিওটো মানে ধন্যবাদ জয় অসম